আদিবাসী ছাত্র সন্থা জিন্দাবাদ 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 আদিবাসী ছাত্র সন্থা জিন্দাবাদ 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 জব কাৰ্ডৰ শ্ৰমিকসকলৰ সবকা সাথ সবকা বিকাশ কোৱা চৰকাৰখনে যে চৰকাৰখনে যে কাম নাই আমি বুজিবলৈ পাইছো কাৰণ সবকা সাথ সবকা বিকাশ কৈছিলে কিন্তু আপোনালোকে নিশ্চয় জানে যে আজি বিভিন্ন ধৰণে মানে ভোট কিনাৰ আঁচনি মানে ঘোষণা কৰে বা মানুহক ঠগাৰ আঁচনি বা ভোট যেনেধৰণে ক্ৰয় কৰিব পাৰে ঠিক তেনেধৰণে আঁচনিবোৰ আজি এই চৰকাৰখনে ৰূপায়ণ কৰিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে অৰুণোদয়ৰ নামত মানে আপুনি জানে অৰুণোদয়ৰ নামত বিজেপিৰ মানে ভোট কিনা যি ষড়যন্ত্ৰ আমি বুজিবলৈ পাইছো লগতে আপোনালোকে নিশ্চয় জানে আজিৰ পৰা কেইদিনমান আগতে বিধানসভাত এককালীন সহাৰ্য শ্ৰমিকসকলক দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে এইটো আমি বুজিবলৈ পাইছো যে এইবিলাক এটা মানে ভোট কিনা কাৰণ 2026 কাৰণে তেওঁবিলাকে ভোট কিনিছে আৰু পঞ্চায়তৰ কাৰণে তেওঁবিলাকে ভোট কিনিছে আপোনালোকে নিশ্চয় জানে লগতে গোট বিলাককো কৈছে যে 10,000 টকা দিয়া হ'ব কিন্তু মই প্ৰশ্ন কৰিব বিচাৰিছো চৰকাৰখনক মই প্ৰশ্ন সুধিব বিচাৰিছো যে জব কাৰ্ডৰ শ্ৰমিকসকলে আজি 3 মাহ ধৰি কাম কৰাৰ পাছতো যে নিজৰ প্ৰাপ্য পোৱা নাই এয়া এক দুখৰ বিষয় কাৰণ আপোনালোকে নিশ্চয় জানে আমাৰ বিহু অসমৰ সবতকৈ ডাঙৰ উৎসৱ তাৰ পাছতো আমি বিহুত 1 টকা পইচা পোৱা নাই ইয়াতকে আৰু লাজৰ আৰু দুখৰ বিষয় কিবা হ'ব পাৰে নেকি তো আমি অসম আদিবাসী ছাত্ৰ সন্থা সকীয়াই দিব বিচাৰিছো আমি 3 দিন সময় দিছো যদি 3 দিনৰ ভিতৰত যদি ইয়াৰ ব্যৱস্থা নলয় বা শ্ৰমিকসকলে যদি নিজৰ মঞ্জুৰি নাপায় তেতিয়া আমি ৰোড ব্লকৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম আদিবাসী ছাত্ৰ সন্থা